মৰমৰ মানুহজনীৰ বাবে আজি আৰু এটা উপহাৰ আনিছোঁ। আজিৰ উপহাৰটো অৱশ্যে মই আনদিনাৰ দৰে হাতত লৈ অহা নাই, কাৰণ আজিৰ উপহাৰটো বহুত বেছি ডাঙৰ। সেইকাৰণে এখন গাড়ীতে উঠাই লৈ আহিলোঁ। গাড়ীখনো আহি চোতাল পালেহি। মানুহজনী অৱশ্যে আজি ছাৰপ্ৰাইজ নহয়, কাৰণ তেওঁ আগতীয়াকৈ গম পায় মইনো কি উপহাৰ আনিছোঁ। ইমান দেৰি আপোনালোকে চাগে গম পায়েই গ'ল আমিনো কি কিনিলোঁ। এইবিলাক এইকাৰণে দেখুৱাইছোঁ, মই নাভাবোঁ সুখী হ'বৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কিবা কৰিব লাগিব। এই সৰু সৰু মুহূৰ্তবোৰ এনজয় কৰিয়ে মই সুখী হৈ থাকোঁ। এই সৰু সৰু মুহূৰ্তবোৰ এনজয় কৰি দিনটো ধুনীয়া কৰোঁ। সৰু সৰু দিনবোৰ ধুনীয়া কৰি জীৱনটো সুন্দৰ কৰোঁ। এইটোত সোমাই থাকিবা তুমি, হ'ব না তলত। এই উপহাৰটো বিশেষ হোৱাৰ কাৰণ কি জানেনে? এই উপহাৰটোৱে আমাক কেতিয়াও দূৰলৈ যাব নিদিয়ে। বহুতে হয়তো ভাবিব এখন বিচনাহে কিনিছ, কিনো ডাঙৰ কাম কৰিছ। আমাৰ কাৰণে কিন্তু এইটো এটা বহুত ডাঙৰ কাম, কাৰণ আমি এই বিচনাখন আপুনি মই বজাৰৰ পৰা কিনাৰ দৰে কিং চাইজ বেড কিনা নাই। আমি অৰ্ডাৰ দি বিচনাখন বনাই আনিছোঁ, মানে ডাঙৰ চাইজত, যাতে আমাৰ পৰিয়াল বাঢ়িলেও পৰিয়ালটো দূৰলৈ যাব লগা নহয়, আমি যাতে একেলগে থাকিব পাৰোঁ। মোৰ ভাষাত এনেদৰে সৰু সৰুকৈ একেলগে থাকিব বিচৰা প্ৰয়াসবোৰেই হয়তো মৰম, আৰু মৰমেৰে বান্ধ খাই থকা পৰিয়ালটোৱে হয়তো সুখী পৰিয়াল। পৃথিৱীৰ প্ৰত্যেকজন দেউতাকেই বিচাৰে নিজৰ বেবীটো সৰুৰ পৰা কেনেকৈ ডাঙৰ হ'ল চাই থকা। মই মিছ কৰিব বিচৰা নাই। মই বেলেগ ৰুমত গৈ অকলশৰে টোপনি মাৰিব বিচৰা নাই। জান, কেনেকুৱা লাগিছে? পাপা ঐ, বেডশ্বীট কেনেকৈ পাৰিবা এতিয়া ইমান ডাঙৰ বিচনাত? হয়নে? আভি খুশ है ना? য'তেই সুবিধা পাওঁ ত'তেই ধেমালি। সৰু হৈ থকাই ভাল। সৰু কালটোৱে সুন্দৰ জীৱন। যি মন যায় তাকে কৰিব পাৰি। হাই, ক'ত সোমাই আছা তুমি? ওলোৱা, এইটো ৰিয়াঞ্চ সোমোৱা বাকচ নহয়। এইটো ৰিয়াঞ্চ সোমোৱা বাকচ নহয়, এইটোত বেবী সোমোৱা। হয় হয়, বাই বাই। মই নিদিয়ে তোমাক, টেবুল নিদিয়া লাগে। যি নহওক, বাই বাই। ঘূনে খাব নেকি? বলক আপোনালোকক বিচনাখন আনবক্সিং কৰি দেখুৱাই দিছোঁ। বিচনাখন চিম্পুল লৈছোঁ, কাৰণ চাফ চিকুণ কৰিবলৈ সহজ। অৱশ্যে ডিজাইনটো মই দিয়া নাই, মোৰ মানুহজনীয়ে ডিজাইনটো দিছে। বিচনাখনৰ বিশেষত্বটো হ'ল কিং চাইজ বেডখনতকৈ 1.5 ফুট বেছি ডাঙৰ হয়। অৱশ্যে ইয়াৰ কিছুমান অসুবিধাও আছে, যেনেদৰে বিচনা চাদৰ পাবলৈ অসুবিধা, আঁঠুৱা পাবলৈ অসুবিধা, মেট্ৰেছখন অৰ্ডাৰ কৰি বনাব লগা হৈছে। কিন্তু ভাল গুণটো হ'ল সকলো একেলগে থাকিব পাৰিব। আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। বিচনাখনে কিন্তু কি দেখাই আছোঁ বুলি কমেণ্ট কৰি লাভ নাই। সেইবোৰেই ভাল লাগে আমাৰ। সৰু সৰু সুখবোৰতে সুখী থাকোঁ। যদি ভিডিঅ'টো ভাল পাইছে চাব, যদি বেয়া পাইছে নাচাব, কিন্তু পৰিয়ালটোক মিছাতে বেয়াকৈ কমেণ্ট নকৰিব।